Hello students, welcome to our YouTube channel. Students, আজিৰ মই ভিডিঅ'টোত মই তোমালোকৰ বাবে লিখি আনিছো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে 10 শাৰী বাক্য প্ৰায় তোমালোকৰ পৰীক্ষাত লিখিবলৈ দিয়ে বা স্কুলত লিখি লৈ যাবলৈ দিয়ে। গতিকে তোমালোকে এনেদৰে লিখিব পাৰা। এক নম্বৰ বাক্যটো এনেদৰে লিখিবা, বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী বিশিষ্ট কবি, শিল্পী, অভিনেতা আৰু মুক্তিযুঁজাৰু আছিল। 2 নম্বৰ বাক্য লিখিবা, তেখেতৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত। ঢাকা কিন্তু বৰ্তমান বাংলাদেশৰ অন্তৰ্গত। যেহেতু 1947 চনতে ভাৰত স্বাধীন হৈছিল, গতিকে ভাৰত স্বাধীন হোৱাৰ আগতে তেওঁৰ যেহেতু জন্ম হৈছিল, সেইবাবে এনেদৰে লিখি দিছো। ঠিক আছে, বৰ্তমান ঢাকা বুলি, বাংলাদেশ বুলি। 3 নম্বৰ বাক্য লিখিবা, তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে গোপাল ৰাভা আৰু গেঠি ৰাভা। অৰ্থাৎ তেখেতৰ দেউতাকৰ নাম আছিল গোপাল ৰাভা আৰু মাকৰ নাম আছিল গেঠি ৰাভা। 4 নম্বৰ বাক্য, সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰিছিল। 5 নম্বৰ বাক্য, তেখেতে বহুকেইটা অসমীয়া গীত সৃষ্টি কৰে, যাক ৰাভা সংগীত নামেৰে বিভূষিত কৰা হৈছে। 6 নম্বৰ বাক্য, বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকাত, হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু কলেজীয়া শিক্ষা কলিকতাত আহৰণ কৰিছিল। 7 নম্বৰ বাক্য, বিষ্ণুপ্ৰসাদ ৰাভা আছিল সহস্ৰ গুণৰ অধিকাৰী। তোমালোকক বাক্যসমূহ অতি চমুকৈ লিখি দিয়া হৈছে। তোমালোকক যদি দীঘলীয়াকৈ লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। 8 নম্বৰ বাক্য, 1937 চনত অসমৰ সুগায়িকা যোৰহাটৰ প্ৰিয়লতা দত্তক প্ৰথম বিবাহ কৰায়। কিন্তু প্ৰথম বিবাহ কৰোৱাৰ কেইবছৰমানৰ পিছতে তেওঁৰ অৰ্থাৎ প্ৰিয়লতা দত্তৰ মৃত্যু হয়। গতিকে তেওঁ আকৌ পিছত দ্বিতীয় বিবাহো কৰোৱাইছিল। 9 নম্বৰ বাক্য, বিষ্ণুপ্ৰসাদ ৰাভাই 1939 চনত কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত 108 বিধ নৃত্য কৰি অভিলেখ গঢ়িছিল। শেষৰ বাক্যটো তোমালোকে এনেদৰে লিখিবা, 1969 চনৰ 20 জুন তাৰিখে ৰাতি তেজপুৰত ৰাভাদেৱে মৃত্যুক সাৱটি লয়। বা এনেদৰে লিখিব পৰা, অসমৰ সুসন্তান এইজনা শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে। আৰু তেওঁৰ সেই মৃত্যু দিনটো অৰ্থাৎ 20 জুন তাৰিখটোৱে আমি প্ৰতি বছৰে ৰাভা দিৱস হিচাপে পালন কৰোঁ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোকক যদি আন কোনো মহান ব্যক্তিৰ বিষয়ে লিখি দিব লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।